মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিহুৰ প্ৰস্তুতি তুংগত। জালুকবাৰীত নাগৰিক কমিটিৰ তৰফৰ পৰা আয়োজন কৰা এইবেলি ৰঙালী বিহুৰ অস্থায়ী মঞ্চ মুকলি কৰা হয়। জালুকবাৰী উৰণ সেতুৰ কাষতে মুকলি কৰে এই অস্থায়ী মঞ্চ। উন্মোচন কৰে নাগৰিক কমিটিৰ সভাপতিয়ে। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰঙালী বিহু সন্মিলনীৰ প্ৰথম দিনটোৰ আকৰ্ষণ হ'ব স্থানীয় শিল্পী। লগতে দ্বিতীয় দিনটোত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সংগীতানুষ্ঠান। ৭ আৰু ৮ বহাগ তাৰিখে অনুষ্ঠিত কৰা হ'ব এই বিহু সন্মিলনী। আমাৰ জালুকবাৰী আঞ্চলিক বিহু সন্মিলনীৰ অস্থায়ী কাৰ্যালয় আমাৰ বিহু কমিটিৰ সভাপতি অধিবক্তা আব্দুল ছালাম উদ্দিনে শুভ উদ্বোধন কৰিলে যে আমি আন বছৰৰ দৰে এইবেলিও এই জালুকবাৰী চাৰিআলিতে উত্তৰ পূবৰ দুৱাৰমুখ জালুকবাৰী চাৰিআলিতে দুদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহু উৎসৱৰ আয়োজন কৰিছোঁ। অহা ৭ আৰু ৮ বহাগ 21-22 এপ্ৰিল আমাৰ ইয়াত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। প্ৰথম দিনাখন আমাৰ আমন্ত্ৰিত স্থানীয় শিল্পী বুলি ক'লে বহুতে ভাবে যে অলপ বেলেগ ধৰণে ভাবে, কিন্তু আমন্ত্ৰিত স্থানীয় শিল্পী তেখেতসকলৰ অলপ এটা হেৰি আছে, তেওঁলোকৰ দ্বাৰা থাকিব। আৰু দ্বিতীয় দিনাখন আমাৰ কমেডি আছে, বেছি কৰেতো সকলোৱে জানে, তেওঁলোকৰ কমেডি অনুষ্ঠান। আৰু দ্বিতীয় দিনা আমাৰ মূল আকৰ্ষণ হ'ল ৰাকেশ ৰিয়ান। লগতে আমি বিভিন্ন আমাৰ আমন্ত্ৰিত অতিথিসকল আছে। আৰু প্ৰতি বছৰে আমাৰ এখনি আমি স্মৰণিকা কপৌফুল নামেৰে স্মৰণিকা এখনি আমি উলিয়াওঁ। আৰু সেইখন আমাৰ প্ৰতি বছৰে আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মীনাৰাণী বাইদেৱে উন্মোচন কৰে। এইবুলিও আমি তেখেতৰ দ্বাৰাই এই হেৰিখন কি বুলি কয় স্মৰণিকাখন উন্মোচন কৰোঁ। আৰু লগতে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে আমি সমূহ ৰাইজক, অকল জালুকবাৰীয়ে নহয়, যে আমাৰ এই জালুকবাৰী অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ সমূহ ৰাইজক আমি ৰঙালী বিহুৰ আৰু লগতে অসমৰ ৰাইজক ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আমাৰ যিহেতুকে এইটো জালুকবাৰী হ'ল এতিয়া আমাৰ কি বুলি কয় ডাইনামিক মানে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমষ্টি। আমি সমূহ ৰাইজক আমাৰ এই বিহুৰ কাৰ্যসূচী উপভোগ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। বাজেট মানে আচলতে বাজেট বুলি ক'লে আপোনাৰ চাওক, আমাৰ ইয়াতে কোনো ধৰণৰ চ'ৰ্চ নাই, তেনেকৈ বিহুৰ কাৰণে কোনো ধৰণৰ চ'ৰ্চ নাই। আমি চৰকাৰৰ পৰা 1.5 লাখ টকা পাওঁ। আমাৰ যেতিয়াৰ পৰা চৰকাৰে এই অনুদানটো আগবঢ়াইছে তেতিয়াৰ পৰা আমি পাই আছোঁ। সেইলৈও আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি সেইখিনি পাওঁ আৰু লগতে বাকী আনুষংগিক যিখিনি দৰকাৰ সেইখিনি আমাৰ সদস্যসকলৰ দ্বাৰাই আমি সংগ্ৰহ কৰি আমি এই অনুষ্ঠানটো কৰোঁ। এইবাৰ আমাৰ মানে ধৰক কম বাজেটৰ ভিতৰতে আৰু আমি 6 লাখ টকাৰ বাজেটৰ ভিতৰত এইবাৰ আমি অনুষ্ঠানটো কৰিব বিচাৰিছোঁ। আমি জালুকবাৰী আঞ্চলিক বিহু অস্থায়ী কাৰ্যালয় শুভাৰম্ভ কৰিলোঁ। আজি যিহেতু আমাৰ বিহু 21 আৰু 22, 7 আৰু 8 বহাগত অনুষ্ঠিত কৰিব পৰা যাব, গতিকে ৰাইজৰ সহায় সহযোগিতা আৰু আমাৰ সদস্যসকলৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু সমূহ আমাৰ জালুকবাৰী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ যাতে কি আমাৰ বিহু সাফল্যমণ্ডিত কৰে। ধন্যবাদ। দ্বিতীয় দিনা আমাৰ ৰাকেশ ৰিয়ান থাকিব আৰু প্ৰথম দিনা আমাৰ স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰিব। লগতে বাৰৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো থাকিব, কৌতুক গোষ্ঠীও থাকিব। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.